হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনোৱাৰুল জি কে মাষ্টাৰ। তো আজিৰ ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টো হৈছে যে জেনেৰেল নলেজৰ কিছু কুৱেশ্যন আৰু কিছু এনচাৰ লৈ আহিছোঁ। কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ এইবিলাক। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, অকণো স্কিপ নকৰাকৈ আপোনালোকে চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Which country is not a member of SAARC? SAARCৰ কোনটো দেশে SAARCৰ সদস্য নহয়? ইয়াত আছে কি মৰিটাছ। In terms of area, which is the smallest state in India? Area wise বা মাটিকালিৰ ফালৰ পৰা কোনটো আটাইতকৈ সৰু ৰাজ্য ভাৰতৰ? গোৱা। Who founded Forward Bloc Political Party? ব্লক পলিটিকেল পাৰ্টিৰ ফাউণ্ডাৰ কোনে আছিল? ইয়াৰ উত্তৰটো হ'ব সুভাষ চন্দ্ৰ বোস। হুইচ ৱাজ নট ইনক্লুডেড ইন 8-fold path described by বুদ্ধ? বুদ্ধৰ যি অষ্টাংগ যিটো আছিল অংগ আছিল সেইটোৰ ভিতৰত কোনটো ইনক্লুড নাছিল বা কোনটো সোমোৱা নাছিল? ৰাইট নলেজ। Darwin finches refers to a group of which creature? ডাৰউইনৰ কিহৰ ওপৰত তথ্য দিছিল? সেইটো আছিল বাৰ্ডছ, চৰাই। Which Sikh gurus started the গুৰুমুখী স্ক্ৰিপ্ট? কোনটো চৰাইৰ ওপৰত ভিত্তি কৰি গুৰুমুখী স্ক্ৰিপ্টটো লিখা হৈছিল? গুৰু আংগাদ। Which Mughal emperor built জামা মছজিদ? জামা মছজিদ কোনটো মোগল ৰজাই নিৰ্মাণ কৰিছিল? শাহজাহান। The ultimate source of energy is an ecosystem is এনাৰ্জিৰ ইকোসিস্টেমটো কি বা শক্তিৰ উৎসটো কি? সূৰ্য। Which was the first English ship that came to India? কোনটো জাহাজ প্ৰথমে আহিছিল বা জাহাজটোৰ নাম কি? ৰেড ড্ৰাগন। Which tree once very popular in social forestry is now taken to be environmental hazard? এনভাইৰনমেণ্টেল হেজাৰ্ডৰ ওপৰত বা এনভাইৰনমেণ্টেল সমস্যাৰ ওপৰত কোনটো গছে কৰিছে? ইউক্লিপটাছ। ডেইলি ৱেডাৰ মেপ শ্বোয়িং ইছ'বাৰ্ডছ ইজ এন এক্সাম্পল অফ হুইচ মেপ? কি কৈছে যে ৱেডাৰ চেঞ্জৰ ওপৰত কোনটো মেপক উদাহৰণ হিচাপে ধৰিব পাৰি? সেইটো হৈছে ক্ৰ'প্লেট মেপ। ইণ্ডিপেণ্ডেণ্ট অল্টাৰনেটিভ অফ জেনেৰেশ্যন ইজ ফাউণ্ডেড ইন হুইচ প্লাণ্ট? সেইটোৰ উত্তৰটো হৈছে ফাৰ্ণ। বিকজ অফ হুইচ ফেক্টৰ ক্লাউডছ ডু নট প্ৰেচিপিটেট ইন দ্য ডিজাৰ্টছ? কৈছে যে ক্লাউডছ কিৰ কাৰণে নহয় মৰুভূমিত? সেইকাৰণে কি হৈছে ল হিউমিডিটিৰ কাৰণে কি নহয় মেঘ নহয়। হুইচ আৰ্কিটেক্ট ডিজাইনড দ্য চিটি অফ চণ্ডীগড়? চণ্ডীগড় ৰাজ্যৰ আৰ্কিটেক্ট কি আছিল চিত্ৰকলাটো কোনে অংকন কৰিছিল? লিঅ' কৰ্বুইজাৰ। দ্য বাউণ্ডেৰী লাইন ডিমাৰ্কেটিং ইণ্ডিয়া এণ্ড পাকিস্তান ন'ন এজ কিহে সীমা ভাগ বতৰা কৰে? কোনটো লাইনে সীমা ভাগ বতৰা কৰে? সেইটো হৈছে পাকিস্তান আৰু ভাৰতৰ সীমা কোনটো লাইনে কৰে? ৰেড ক্লিফ লাইন। হোৱাট ডিনাৰ্ছ দ্য স্মলেষ্ট টেম্পাৰেচাৰ? স্মলেষ্ট চবতকৈ একেবাৰে তলৰ টেম্পাৰেচাৰটো কোনটো হয়? 1 ডিগ্ৰী কেলভিন স্কেল। ইন হুইচ লেটিটিউডছ লাৰ্জেষ্ট কোৱান্টিটিজ অফ বক্সিট ইজ ফাউণ্ড? ট্ৰপিকেল লেটিটিউডছত এইটো পোৱা যায়। হোৱাট ডাজ নেশ্যনেল ইনকাম ইগন'ৰ? নেশ্যনেল ইনকাম কিহেৰে বুজা বা ৰাষ্ট্ৰীয় আয় কিহৰ দ্বাৰা বুজোৱা হয়? চেলাৰী অফ এমপ্লয়িজ, নিবনুৱাসকলৰ কিহৰ দ্বাৰা? বেতনৰ দ্বাৰা বুজোৱা হয়। হুইচ চিটি লাইজ টু ৱেষ্টাৰ্ণ মষ্ট লংগিটিউড? চবতকে ৱেষ্টাৰ্ণ পশ্চিমত কোনটো চিটি আছে? জয়পুৰ, ৰাজস্থানৰ জয়পুৰটো আছে। হুইচ অফ ড্ৰাইড ফ্লাৱাৰ
birds are used as a spice. Cloves. In which time does a ship crosses that line from west to east? West to east কোনটো বুলি জনা যায় যে কোনটো মানে হেৰিৰ দ্বাৰা জাহাজৰ দ্বাৰা ইষ্ট ৱেষ্ট নিৰ্ণয় কৰা হয় ওৱান ডে হেৰিৰ দ্বাৰা কৰা হয় বা এদিনীয়া বস্তুৰ দ্বাৰা কৰা হয় ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ কাম আণ্ডাৰ উইথ হুইচ ৰাইটছ যেটো আছে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এটো কিছে কোনটো অধিকাৰৰ ভিতৰত দিয়া হৈছে ফান্ডামেন্টাল ৰাইটছ মৌলিক অধিকাৰৰ ভিতৰত দিয়া হৈছে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰটো হোৱাট ইজ দ্য কেপিটেল অফ লাক্ষাদ্বীপ লাক্ষাদ্বীপৰ ৰাজধানীৰ নাম কি কাৱাৰত্তিটো হৈছে লাক্ষাদ্বীপৰ ৰাজধানী In 1889, a British committee of the Indian National Congress was started. Who was its chairman? কি ব্ৰিটিছ কমিশ্যনে কি কৰিছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কথা কৈছিল বা আৰম্ভ কৰিছিল কিন্তু এইটোৰ অধ্যক্ষ কোন আছিল এইটো আছিল ডব্লিউ ৱেডবাৰ্ণ হুইচ ৱেভছ আৰ ইউজড ফৰ এ কমিউনিকেশ্যন থ্ৰু আৰ্টিফিচিয়েল ছেটেলাইটৰ কমিউনিকেশ্যনটো কিহৰ দ্বাৰা তৈয়াৰ কৰা হয় মাইক্ৰৱেভছৰ জৰিয়তে এইটো নিৰ্ণয় কৰা হয় হুইচ ৰুলাৰ এজিউমড দ্য টাইটেল হজৰত ই এলা কোনজন শাসকে বা সাহকে হজৰত ই এলাৰ উপাধিটো লৈছিল শ্বেৰ শাহ চুৰি ডাইনেষ্টিৰ তেওঁ কি আছিল উদ্ভাৱক আছিল বা ফাউণ্ডাৰ আছিল by whom is the conditions of service and tenure of the election commissioner prescribed the election commission বা নিৰ্বাচনী আয়োগে কোনটো নিৰ্বাচনক বেছিকে মানে প্ৰাধান্যতা দিয়ে হেতু হৈছে পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন যেটো সংসদৰ যেটো নিৰ্বাচন হয় হেতু who was given title of আন্ধ্ৰা কবিতা পিতামহ কোনে উপাধিটো লৈছিল হেতু হৈছে পেদান্না thermal radiation are electrogenetic wave belonging to which region infrared region কোৱা হয় what is the name of the first indigenously developed supercomputer of India পৰমক কি যিবিলাক কম্পিউটাৰ আছে তাৰ ভিতৰত ডাঙৰ কম্পিউটাৰটো হৈছে কি পৰম কম্পিউটাৰ আৰু পৰম কম্পিউটাৰক সবতকে সুপাৰ কম্পিউটাৰ বুলি কোৱা হয় who is the first Indian tennis player to win ভয়েস অস্ট্রেলিয়ান ওপেন জুনিয়ৰ টাইটেল এটো ভয়েস অস্ট্রেলিয়ান ওপেন জুনিয়ৰ টাইটেল কোনে প্ৰথমতে জিকিছিল জুকি বাম্বৰি which is found on the western coast of continents between 30 degree and 40 degree latitudes 30 degree or 40 degree latitudes কোনটো কি আছে ওয়েস্টার্ন কোস্টৰ যেটো কাউন্ট্রি আছে কোনটো আছে এটো মেডিটেৰেনিয়ান ক্লাইমেট ৰিজন এটোই আছে 30 and 40 ডিগ্ৰীৰ মাজত আছে তো বন্ধুসকল ভিডিওটো এখিনি আছিল ভিডিওটো অলপ দীঘল হৈছে কিন্তু আপোনালোকে সকলো প্ৰশ্নৰ উত্তৰ পাই যাব বা পাই গৈছে তো ভিডিওটো আপোনালোকে সম্পূৰ্ণৰূপে চাব অলপ দীঘল হ'লেও চাব এই প্ৰশ্নবিলাক আহি থাকিব কম্পিটিটিভ এক্সামৰ কাৰণে আৰু আহিয়েই থাকে তো যদি ভিডিওটো ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু আপোনালোকে বন্ধু-বান্ধৱীসকলৰ মাজত শেয়াৰ কৰি মোৰ আনৰুল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিওটো এইখিনি আছিল আপোনালোকক পৰৱৰ্তী ভিডিওত লগ পাম আপোনালোকে আনৰুল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি মোৰ ওচৰতে থাকিব আৰু আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিও লৈ আহি থাকিম আজি ভিডিওটো এইখিনি ধন্যবাদ জয় অসম জয় হিন্দ